গুৱাহাটীৰ বৰাগাঁৱত উদ্ভাসিত হৈছে এক স্মৃতিস্তম্ভ, যাৰ বাবে অসমৰ প্ৰজন্মই অপেক্ষা কৰিছে। শ্বহীদ স্মাৰক ক্ষেত্ৰ। অসম আন্দোলনৰ 855 জন শ্বহীদক সন্মান জনাবলৈ নিৰ্মিত এই পবিত্ৰ স্থানে সেইসকল শিক্ষাৰ্থী আৰু সাধাৰণ নাগৰিকৰ বিষয়ে সোঁৱৰাব, যিয়ে অসমৰ ভূমি, অস্তিত্ব আৰু জনসংখ্যাগত ভাৰসাম্য ৰক্ষাৰ বাবে জিলিকিছিল আত্মত্যাগেৰে। ইয়াৰ কেন্দ্ৰত দণ্ডায়মান 55 মিটাৰ উচ্চতাৰ সাহসিকতাৰ এক মহিমামণ্ডিত স্মাৰক। ইয়াৰ নিম্ন ভাগত ৰোল অফ অনাৰত খোদিত কৰি থোৱা হৈছে সকলো শ্বহীদৰ নাম, যাক অসমৰ সামূহিক স্মৃতিত চিৰদিনৰ বাবে স্থাপন কৰা হৈছে। 94.66 কোটি টকাৰ ব্যয় সাপেক্ষে নিৰ্মিত এই স্মাৰক পৰিসৰত আছে এটা গ্ৰন্থাগাৰ আৰু দৰ্শনী, এটা প্ৰেক্ষাগৃহ, শ্বহীদসকলৰ ছবি সম্বলিত গেলাৰী, সুদৃশ্য ভিউ পইণ্ট আৰু ধ্যান স্মৰণৰ অনুকূল শিল্প উদ্যান। দশকৰ পিছতো এই শ্বহীদসকলে কোনো ধৰণৰ আনুষ্ঠানিক স্বীকৃতি নাপাইছিল। নাছিল কোনো স্মাৰক, নাছিল কোনো চৰকাৰী তালিকা, নাছিল তেওঁলোকৰ ত্যাগৰ বাবে ৰাজ্যৰ পৰা সন্মান। আজি অসমে অতীতৰ সেই ভুল সংশোধন কৰিছে। শ্বহীদ স্মাৰক ক্ষেত্ৰই অসমৰ শ্বহীদসকলৰ ত্যাগক পুনৰ মৰ্যাদা দিছে আৰু নিশ্চিত কৰিছে যে অসমৰ জনগণে সেইসকল নায়কক কেতিয়াও নাপাহৰে, যিয়ে